এভৰিৱান কি খবৰ বহুত দিনৰ পিছত আৰু এটা নতুন ভিডিঅ' কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে মানে এইকেইদিন ভিডিঅ' দিব লগা নাই মিনি ব্লগছ দি আছোঁ তো আজি ভাবিলোঁ যে মই আপোনালোকক কাপোৰ কেইযোৰমান দেখাওঁ আৰু সেই কাপোৰ কেইযোৰ আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে পূজাৰ অফাৰ্ছো চলি আছে আপোনালোকে মোক পাৰ্চনেল মেছেজ কৰিব ইনষ্টাগ্ৰাম এটা পেজ আছে প্ৰডাকশ্যন অফ BFF বুলি মই ডেছক্ৰিপশ্যন গোটেইখিনি লিংক দি দিম আৰু ফেচবুকতো এটা মোৰ নিজৰ পেজ আছে তাত যাই আপোনালোকে কণ্টেক্ট কৰিব পাৰে গতিকে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমতে হোৱাইট কাপোৰে যিহেতু মানে পূজা আহি আছে তো তাৰ কাৰণে পূজাৰ কাৰণে একদম দশমীত পিন্ধিব পৰাকৈ ধুনীয়া হোৱাইটত কৰা আছে আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে আৰু কাপোৰযোৰ চাওকচোন মানে মই গোটেইকেইযোৰ কাপোৰ ইমান খুলি দেখাই নাথাকোঁ আপোনালোকক কেইযোৰমান এনে দেখাই দিম তো এইযোৰ চাব পাৰে একদম ৰেড আৰু হোৱাইটেৰে মানে ৰেড হোৱাইটত ৰেড আৰু গ্ৰীনেৰে কৰা আছে চাব পাৰে একদম ধুনীয়াকৈ আছে বৰ্ডাৰটো চাব পাৰে আৰু ইয়াৰ যিটো আচলটো হ'ব আপোনালোকে দেখাই আছোঁ মই এইটো হ'ব একদম ধুনীয়া মৰম লগাকে মানে পাতল পাতলকে কৰা আছে ডিজাইনটো আৰু বেছি মানে খিচিমিচি হ'লেও ভাল নালাগে তাৰ কাৰণে আৰু এখন চাদৰ আৰু এইবোৰ সব পিয়ৰ কটন হয় আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে একদম ধুনীয়া হয় কমফৰ্টেবল হয় গৰমত পিন্ধিবৰ কাৰণে চাব পাৰে কাপোৰটো আৰু মোৰ অৱস্থা দেখিছে না একদম গৰমত ঘামি জামি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ আৰু ইয়াৰ লগত আছে এখন ধুনীয়া মেখেলাটো থাকিবই চাদৰ যিহেতু আছে গতিকে মেখেলাটো থাকিবই তাৰ কাৰণে এইখন আছে মেখেলা আৰু আপোনালোকে ৰেডি টু ওৱেৰ বিচাৰিলেও পাই যাব এইখন মেখেলাখন চাব পাৰে লাইট বেছি হৈ আছে এখন চাব পাৰে যেটো বগা হেতু কাৰণে বেছি লাইট হৈ আছে আৰু চাব পাৰে এইখন ইয়াৰ মেখেলাখন তো আৰু সেম ডিজাইনত কৰা আছে সেম কামে কৰা আছে মানে তো এইখন মই ইমান খুলি দেখাই নাথাকো আৰু এইখন চাব পাৰে হোৱাইটত ৰেডেৰে কৰা আছে এইখন আৰু ইয়াৰ হল এখন মেখেলা একদম ধুনীয়া মেখেলা সেম ডিজাইন হয় এটো কাৰণে মই দেখুৱা নাই আৰু যেহেতু মানে এটাৰে কৰা আছে মানে এটা কালাৰে কৰা আছে তাৰ পিছত কাস্টমাইজ ওয়াৰ্ক এটা আছিল এটো অকনমান মই মানে খুলি দেখাইছো আৰু চাব পাৰে এটো চাব পাৰে এটো হোৱাইটত ব্ল্যাক আৰু গ্ৰীন মিলাই পিনে কৰা আছে সাকচন একদম ধুনীয়া লাগিছে তো ইয়াৰ এটো আচলটো এখিনি ইয়াৰ আচলত থাকিব একদম চাব পাৰে একদম ধুনীয়া আৰু এইবোৰৰ প্ৰাইস আপোনালোকে প্ৰায় খুদি থাকে এইবোৰ 350 হয় আপোনালোকে ল'ব পাৰে আৰু তো হোলসেলৰ যদি কোনবাই হোলসেল ৰেটত বেছিকে ল'ব বিচাৰে ৰিসেলিং কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আৰু কম প্ৰাইজত পাই যাব তো এইবাৰ এযোৰ মানে ধুনীয়া কাপোৰ আৰু সেম ডিজাইনত বহুকেইযোৰ কৰা আছে আপোনালোকে ল'ব বিচাৰিলে ল'ব পাৰিব লেভেণ্ডাৰ এযোৰ কালাৰ আৰু এইটো লেভেণ্ডাৰ কালাৰ চাব পাৰে একদম ধুনীয়া আৰু ইয়াতে মই 4 লাইন দিছো যেহেতু মানে ফুলটো সৰু আছিল তাৰ কাৰণে মই ভাবিলো যে 4 লাইন দিলে অলপমান বেছি ভাল লাগিব আৰু চাব পাৰে জুনে বেছি ফুল ভাল পায় তেওঁলোকে ল'ব পাৰে আৰু যিসকলে মানে ডেইলি অফিস বা স্কুল বাইনাকে টিচিং বা কিবা কৰি আছে তেওঁলোকে পিন্ধাৰ কাৰণে একদম বিৰাট ভাল আৰু পিয়ৰ কটনত চাব পাৰে কাপোৰ কেইযোৰ আৰু এটো একদম কম কালাৰ যেহেতু ব্ল্যাকেৰে কৰা আছে আপোনালোকে কেনেকুৱা পায় মোক নিশ্চয় কমেন্ট কৰি জনাব আৰু ল'ব বিচাৰিলে তেতিয়াহ'লে ল'ব পাৰে অনলি 350 প্ৰাইস তো এইযোৰ কাপোৰযোৰ তো ইয়াৰ আছে এখন মেখেলাখনতো 3টা লাইন কৰা আছে আপোনালোকে ল'ব পাৰে আৰু সেম ডিজাইনত আছে গ্ৰে কালাৰ এযোৰ তাৰ পিছত পিঙ্ক দুটা আছে বেবি পিঙ্ক তাৰ পিছত এটো সি গ্ৰীন নে কি বুলি স্কাই ব্লু এটো স্কাই ব্লু তো বেলেগ ডিজাইন তো এটো ডিজাইনৰ কাৰণে মই এটা স্কাই কালাৰ এটো খুলি দেখাও এটো মানে মোৰ একদম মানে বেছিকে কৰা যায় আৰু এটো কাপোৰত মানে এটো ডিজাইন খুব চলিয়ে থাকে আৰু এটো চাব পাৰে ইয়াতে ডাঙৰ ফুল কাৰণে মই 3টা লাইন কৰিছো 4টা লাইন কৰিলে বেছি বেয়া লাগিব তাৰ কাৰণে আৰু চাব পাৰে কাপোৰযোৰ একদম ধুনীয়া আৰু তো আপোনালোকৰ হিচাপ মতে আৰু এটো মানে নুধুৱা কাৰণে এনেকুৱা মাৰ আছে আপোনালোকে ধুলে এটো ইমান মানে পাতল হৈ নাযায় আৰু কিন্তু তথাপি অকনমান মাৰখিনি গুছি যাব ইমানো মাৰখিনি গুছি নাযায় জুনে পিয়ৰ কটনৰ কাপোৰ ইউজ কৰে তেওঁলোকে জানে তো ইয়াৰ এখন মেখেলা তো এটো আছে এটো সেম ডিজাইন কৰা আছে প্যাৰট গ্ৰীনত তো মই ইমান খুলি দেখুৱা নাই সেম ফুলে হয় তো এটো সি গ্ৰীনত আছে তাৰ পিছত আছে সেম ডিজাইন ৰাণী পিঙ্কত এটা বেলেগ এযোৰ কাপোৰ লৈ আহিছো ইয়েলো কালাৰ
মানে কাস্টমাইজ ৱৰ্কে হয় তো কাস্টমাৰে বিচাৰিছে তো এইটো মই আগতে দুটা কৰিছিলোঁ আৰু একদম বিৰাট ভাল পাইছে আৰু মানুহে সিম্পল কাম হয় সিম্পল ফুলটো হয় চাব পাৰে একদম ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক চাব পাৰে তো চাব পাৰে একদম ধুনীয়া হৈ আছে এইটো চাওক আৰু একদম ল'ব বিচাৰিলে আপোনালোকৰ স্পেচিয়েল প্ৰাইচ আৰু 350 তো চাব পাৰে আৰু যদি কোনোবাই বেছিকৈ ল'ব বিচাৰে তেতিয়াহ'লে আৰু কমত পাই যাব এটা চাব পাৰে মই তিনটা লাইন কৰা আছে কাপোৰযোৰ তো ইয়াৰ মেখেলা আছে এখন তাৰ পিছত সেম ডিজাইন সেম কাপোৰ ইয়েলত আৰু এজৰ আছে কাস্টমাইজ ৱৰ্ক হয় তাৰ পিছত এইটো আছে প্যাৰট গ্ৰীণ এটা দেখা পাইছে সেম ডিজাইন হয় তো তাৰ পিছত এটা আনিছো ৰাণী পিংকত হোৱাইটেৰে কৰা এইটো মানে মই নাজানো মগৰ ডিজাইন কয় চাগে তো এইটো আছে এইটো মই ইমানখিনি খুলি দেখাই নাথাকো এইটো চাব পাৰে একদম ওচৰৰ পৰা দেখাইছো দেখা পাইছে একদম ডিজাইনটো দেখা পাইছে আৰু সাক কাপোৰযোৰ একদম বিৰাট মৰম লগা কাপোৰ আপোনালোকে ল'ব পাৰে আৰু এইখন মেখেলা চাব পাৰে তো সেম ডিজাইন সেম কাপোৰত কৰা আছে গ্ৰীনত কৰা আছে গ্ৰীনেৰে কৰা আছে এইটো হ'ল বেবি পিংক তাৰপিছত এই কাপোৰটো কালাৰটো মই নাজানো আপোনালোকে জানে যদি মোক প্লিজ কমেন্ট কৰি জনাব অকনমান পিংক টাইপত আছে আৰু তো এতিয়া মই মানে একদম আজিৰ মানে ভাল লগা কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগে মই নাজানো কিন্তু মোৰ বিৰাট ভাল লাগে আৰু এনেকুৱা চাৰিটা ডিজাইনত কৰা আছে একদম মানে আপোনালোকক দেখালে গম পাব দেখা পাইছে আপোনালোকে কি ধুনীয়া ডিজাইন এটা কৰা আছে আৰু মই প্ৰথম এটো কৰিছো কেনেকুৱা পাইছে আপোনালোকে মোক কমেন্ট কৰি জনাব দূৰৰ পৰা দেখাই দিছো মই আপোনালোকক এবাৰ ইয়াৰ হল এখন আসল চাব পাৰে আসলটো এনেকে সিম্পল কে কৰি দিয়া আছে আৰু গোটেই বডিত সৰু সৰু বুটা বসা নিচিনা এনেকে কাম কৰা আছে চাব পাৰে এটো চাব পাৰে একদম ধুনীয়া আৰু আপোনালোকে ল'ব বিচাৰে যদি সেম প্ৰাইজতে পাই যাব আপোনালোকে 350 তে এতে দুটা ডিজাইন কৰা আছে যদিও আপোনালোকে একে প্ৰাইজতে পাই যাব যেটো কাপোৰ এটা কোৱালিটিৰে হয় তো আৰু আপোনালোকক মই মিক্স পাটৰ যেহেতু মই প্ৰায় কটন বেছি কৰো তাৰ কাৰণে মই কটনে আপোনালোকক দেখাই থকা হয় মিক্স পাটৰ খিনি অকনমান বেছি দাম পৰি যায় তাৰ কাৰণে বহুতে লবলে অলপমান যেটো সকলো লব পৰা মানে ক্যাপাসিটি নাথাকে আৰু কটনটো সবে পিন্ধিব পাৰে তাৰ কাৰণে মই মানুহে জিতু ভাল পায় আৰু জিতু মানুহে বিচাৰে আৰু মই যেনেকৈ থাকো তো মই আনকো তেনেকৈ ভাবি পিনে এটো কম প্ৰাইজত মই কৰি দিও আৰু এটো চাব পাৰে ডিজাইনটো কেনেকুৱা আছে আপোনালোকে কমেন্ট কৰি জনাবচোন আৰু কেনেকৈ যদি কৰিছো আপোনালোকে জানিব বিচাৰে তেতিয়া হলে মোক ক'ব মই শিকাই দিম আপোনালোকক একদম বিনা পইচা শিকাই দিম আপোনালোকক আৰু এখন মেখেলাখন আপোনালোকক অকনমান মই খুলি দেখাইছো ডিজাইনটো আপোনালোকে কেনেকুৱা পায় মোক কমেন্ট কৰি আপোনালোকে কৰি চাবচোন এই ডিজাইনটো আছে যদি এনেকৈ একদম বিৰাট ভাল লাগে আৰু এটো বেলেগ ধৰণে কৰিব পৰা গল হয় মই এটো ভাবিলো তাৰ কাৰণে তো আছে এটো আছে এটো ৰাণী পিংকত মই এটো কাপোৰ আগতে দেখাইছিলো ইয়াতে ডিজাইনটো অকনমান বেলেগকে দিয়া আছে সৰুকে বুটাকে দিয়া আছে মানে এই ডিজাইনটোতে তাৰ পিছত আগত দেখাটোৰ দৰে সেম ডিজাইনত কৰা আছে এটো তাৰ পিছত এটো আছে ব্ৰাউন কালাৰত এটো চাব পাৰে একদম ধুনীয়া কালাৰটো তো ভিডিওটো এখানেতে সমাপ্ত কৰিছো লাষ্ট এজোৰ ৰঙা কাপোৰেৰে আপোনালোকক দেখাই এই ডিজাইনটো কৰা আছিল গতিকে বাই বাই